কলিয়াবৰত হাতী মানুহৰ সংঘাতৰ ভয়ংকৰ ৰূপ। আজি পুৱা বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় প্ৰবীণ বসুমতাৰী নামৰ এজন লোকৰ। উলুবনী আৰক্ষী থানাৰ অন্তৰ্গত ৰথলা গাঁৱত বন্যহস্তীৰ আক্ৰমণত নিহত হয় লোকজন। গৰুৰ বাবে শিমলু গছৰ ফুল সংগ্ৰহ কৰিবলৈ ঘৰৰ পাছফালৰ পথাৰলৈ যাওঁতেই অতৰ্কিতে হাতীটোৱে আক্ৰমণ কৰে লোকজনক। শুকুৰবাৰে দিনটো কুঁৱৰীটোল মাধৱ গাঁৱৰ এডৰা বাহনীত আশ্ৰয় লৈ থকা হাতীটোক বন বিভাগে খেদি পঠিয়াবলৈ চেষ্টা চলোৱাৰ পিছত হাতীটোৱে আজি পুৱা সংঘটিত কৰে এই আক্ৰমণ। দুৰ্ঘটনা সংঘটিত কৰি হাতীটোৱে বৰ্তমান ৰথলা মিছামুখ অঞ্চলত বিচৰণ কৰি আছে বুলি জানিব পৰা গৈছে। ঘটনাটো আমাৰ গাঁৱৰ বাবে আজি 10 বছৰৰ ভিতৰতে 3 নম্বৰ ঘটনা। বনৰীয়া হাতী এগৰাকী আহি আজি ঠিক 5:20 মান হৈছে। সেই মুহূৰ্ততে আমাৰ গাঁৱৰে শ্ৰী প্ৰবীণ বসুমতাৰীয়ে দৈনন্দিন হিচাপে তেখেতে ঘৰৰ পৰা 200 মিটাৰমান দূৰত শিমলু গছ এজোপাৰ তলত শিমলু ফুল বুটলে গাই গৰুৰ কাৰণে। আজিও আহিছিলে। ঠিক অহাৰ পিছত আমাৰ গাঁও ফালৰ পৰা এটা হুলস্থুল হ'লে হাতী গৈছে এনেকৈ চিঞৰ বাখৰ শুনাৰ পিছত ঘৰৰ মানুহখিনি সচেতন হ'ল, কিন্তু মানুহজন যে ইতিমধ্যে পথাৰ পালেহি সেই কথাটো ঘৰৰ মানুহে নাজানে। আৰু এই শিমলুজোপাৰ তলতে মানুহজনে শিমলু ফুল বুটলি থকা অৱস্থাতে হাতীৰ একেবাৰে মুখামুখি হোৱাৰ ফলত তেওঁ পলাব বোধহয় সুবিধাটো নাপালে, যাৰ কাৰণে তেখেতৰ হাতীয়ে আক্ৰমণ কৰি নিহত কৰিলে। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনিফাৰ 24।